ৰাধে কৃষ্ণ 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 কৃষ্ণ। মই আজি আপোনালোকক এটা ভিডিঅ' দেখাবলৈ আহিছোঁ। বিষ্ণু শংখ পদ্ম গদা চক্ৰ আপোনাৰ প্ৰভু আপোনাৰ শংখ পদ্ম গদা চক্ৰ আপোনাৰটো অৰ্থটো আপোনাৰ লৈ পেলাই আপোনাৰ এটা বিবাদ হৈছিলে, সেইটোক লৈ আপোনাৰ আজি ভিডিঅ'টো বনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। আপোনাৰ ভগৱন্তৰ জাত নাই, ঈশ্বৰৰ জাত নাই, আল্লাহ যি ধৰ্মৰ হওক, আল্লাহ বুলি কওক, গড বুলি কওক, জাত নাই, ভকতৰ জাত নাই, বৈষ্ণৱ হওক, ফকীৰ হওক, যিয়ে হওক, যিবিলাক জাত নাই, আচলতে পানী জাত নাই। এই অৰ্থটো লৈ পেলাই আপোনাৰ এখেতৰ লগত আপোনাৰ ৰিংকুৰ লগত কথা পাতি আপোনালোকক দেখাইছোঁ আপোনালোকক সম্পূৰ্ণখিনি। আজি আমি মানুহৰ এইটো শৰীৰ যিটো এইটো শৰীৰটো আচলতে নাশ হয়, কিন্তু আত্মাৰ যিটো নাশ নহয়, এই বস্তুটো জানিবৰ বাবে আচলতে বহুতেই এইটো মই কৈ আছোঁ বুলি মই আচলতে এইটো শৰীৰটো আপোনাৰ এইটো তত্ত্ব দি বনাইছে আপোনাৰ জুই পানী অগ্নি পঞ্চতত্ত্ব দি বনাইছে। এইটো নাশী, এইটো নাশ, এইটো নাশত শৰীৰতহে আচলতে আমাৰ চিনাকি হয়। শৰীৰত এইটো হিন্দু, এইটো মুছলিম, এইটো খ্ৰীষ্টান, শৰীৰত চিনাকি হয়, কিন্তু আত্মাৰ যিটো আল্লাহ ভগৱানৰ যিটো আপোনাৰ যিটো নূৰৰ পৰা সেইটোত আচলতে যিটো আমি কওঁ আপোনাৰ আত্মাৰ পৰা আত্মাটোৰ আচলতে কোনো জাত নাই। সেইকাৰণে ভগৱানৰ জাত নাই, ভকতৰ জাত নাই, যেনেকৈ য'ত জাত নাই সেইটোৱে আচলতে ভগৱান। যেনে পানীৰ জাত নাই, পানী হিন্দু মুছলিমক দিছে। গছৰ জাত নাই, গছে আজি যদি কাটি দিওঁ তাৰপিছত হিন্দুৱে কাটিছে নে মুছলিমে কাটিছে নাজানে, কিন্তু তাক আকৌ গছত ৰ'দ দিলে ছায়া দিয়ে, তাতে ছায়া দিয়ে। এই যিটো বায়ুৰ জাত নাই, যিটো আপোনাৰ যিটো কৈ আছোঁ আপোনাৰ চবেই হাৱা লৈ আছে, সূৰ্যৰ জাত নাই, প্ৰভু সেইবিলাকে প্ৰভুদেৱ নাই, সেইবিলাকে ভগৱন্ত হয়। আপোনাৰ কথাটো হয়। আপুনি আজি কথাখিনি মই যিখিনি কৈছোঁ আপোনাৰ ওচৰত, হয়, আপুনি নিজে গম পাই আছে যে কথাখিনি নিজকে নিজে একবাৰ জাত নাই, ভগৱন্ত যিখিনি ভাবে তুমি জাত নাই। এতিয়া আপুনি আপোনাৰ দাড়ি বা দীঘল কৰি দাড়ি দিছে, টুপি দিছে, কাপোৰ দিছে, আমি মুছলিম, সেইটো বাহিৰা জগতখন। সেইকাৰণে আমাৰ এই চকু দুটাই আচলতে বাহিৰা জগতখনৰ কাৰণেহে আচলতে দিছে। সেইটোৱে প্ৰথম চিনাকি, সেইটোৱে। সেইটো কথাখিনি কওকচোন, আপোনাৰ নামটো কওকচোন। মোৰ নাম মহম্মদ আজনুৰ আলী, ঘৰ বিজেলি ঘাট, হয়, পূব হানাপাৰা। হয়, মই ধৰকচোন যোনটো এতিয়া কলপ শব্দটোৰ অৰ্থ হিচাপে যিখিনি মই জানো, হয়, হয়, সেইখিনি মই বৰ্তমান বুজোঁ যে মানুহৰ কলপ পৰিষ্কাৰ হ'ব লগা হ'লে মাথাৰ মগজৰ শব্দখিনি পৰিষ্কাৰ কৰি ভাবি ল'ব লাগে। ভাৱ চিন্তা যেতিয়া প্ৰথম মাথাত ধৰে, সেই মাথাৰ পৰা আপুনি ভাৱ চিন্তাবিলাক যেতিয়া চেঞ্জ কৰি দিব, আপুনি নিজে ভাবি চাব যে নহয়, মোৰতো একদিন মৃত্যু আছেই, মই মৃত্যু শব্দটো জানোই, তেতিয়াহ'লে মোৰ একদিনৰ কাৰণে এইখিনি বাচিব নোৱাৰিব পাৰোঁ। সেইটো একবাৰ ভাবি চাব লাগে। মানুহৰ কেতিয়াও মোৱাত কৈ নাহে। সেইকাৰণে কৈছোঁ যে মানুহৰ মাজত প্ৰথম ধৰ্মই হ'ল মানৱ সৃষ্টিৰ মাজত যোনে মৰামেৰি চলাব পাৰে তেওঁহে একজন মানুহ। কৃষ্ণ 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 কৃষ্ণ। ঠিক আছে, হয়। আপোনাৰ এইটো আপোনাৰ শুনিলে তাৰমানে আজি মই লগ পালোঁ, মই এটা বেলেগ বিশেষ কামত আহিছিলোঁ শিঙমাৰীত আহি এখেতক লগ পালোঁ। এখেতৰ আচলতে ভাল লাগিছে, খুব ভাল লাগিল। এইটোৱে মানৱ জীৱনৰ প্ৰথম শব্দ। ঠিক আছে, আকৌ লগ পাম। ইউটিউব চেনেল দীপা বৈশ্য, আপোনালোকে যদি ভাল পায় ইউটিউব চেনেল দীপা বৈশ্য লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' দেখাবলৈ আকৌ চেষ্টা কৰিম। আপোনাক দেখাইছোঁ ইয়াতে, আপোনালোকে যিমান পাৰে আপোনাৰ শ্বেয়াৰ কৰিব, ভাল পালে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নাই হয়, ঠিক আছে, পিছত আৰু আগত পাম। হয়, আহিছোঁ এতিয়া। আপোনাৰ গৰমৰ উত্তাপ, আপোনাৰ ক্ষিপ্তিটো আপোনাৰ ক্ৰছ কৰিছে, পানীৰ হাহাকাৰ, প্ৰকৃতিত আপোনাৰ কিমান আপোনাৰ ক্ষতি কৰিছে আপোনাৰ চাওক আপোনালোকে। আজি প্ৰকৃতিৰ পানীৰ কাৰণে আজি হাহাকাৰ, গছ গছনি নাই, বায়ুমণ্ডল উত্তাপ,
ডেভেলপমেণ্টৰ নামত গছ গছনি কাটি নোহোৱা কৰি দিছে। আপোনাৰ উত্তাপ গৰমত মানুহ জিৰাবৰ কাৰণে গাছ এডাল নাই। অক্সিজেনৰ অভাৱত আজি এনেকুৱা মানুহ আজি ৰেষ্টুৰেশ্যনত ভুগি আছে। সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাই থাকিব। আজি প্ৰকৃতিক বন সুৰক্ষা কৰিবই লাগিব। আপোনাৰ প্ৰকৃতি সুৰক্ষিত নাথাকিলে আপোনাৰ ধ্বংসলীলা হ'বই। ভাগিনে মাছে দিছে, উস্তে কৰি দিবা বস্তু পাব। তলক লৈ যা চাবা, খাবার চেন্টার চাবা, যাবা। কৃষ্ণ 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 কৃষ্ণ। আপনার বেদ চাৰিখন আপোনাৰ মৎস্যৰূপে অৱতাৰ উদ্ধাৰ কৰিছিলে। বৰাৰূপা হৈ আপোনাৰ মৎস্যৰূপে আপোনাৰ বেদ চাৰিখন উদ্ধাৰ কৰিছিলে। আপোনাৰ দেখাই আছো। হয় হয়, এয়া ভাগিনে দিছে। আজি 12টা এৰি দিলো। এই এটা ৰৌ, কামান কাপ ৰৌ, আৰু এইবিলাক এই এটা ৰৌ, এইটো কামান কাপ আহিছে। কণী আছে, ধুনীয়া কণী আছে। এই কণী আছে, এয়া কণী আছে। সুন্দৰ মাছ, এই লোকেল মাছ। আৰু এয়া কৃষ্ণ, বৰ ভাল লাগিল। কৃষ্ণ 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 কৃষ্ণ। আৰু লগত আছে আপোনাৰ এইটো ফিচাৰী, আপোনাৰ দায়িত্বত থাকে ইয়াতে। এইবিলাক ৰখি আছে, দায়িত্বত থাকে ইয়াতে। চব আকৌ সোমাব নাযায়, ইয়াতে দায়িত্বত আছে। পুখুৰী ৰখাৰ কাৰণে আমাৰ মানুহ নালাগে। ইয়াতে আছে বিষ্ণু আছে আৰু পাৰ্বতী আছে। বিষ্ণু প্ৰিয়া আৰু ইয়াতে আচলতে ৰখি থাকে। তোমাক এই গাছডাল চিনি পাইছা নে? এইডাল গাছ, এইডাল চিনি পাইছা? আৰু এইডাল গাছ চিনি পাইছা? এইডাল গাছ অলপ পাত এইটো চিনি পাইছা? শুনিছা? নহয় ক। আৰু এইটা এক নাই। আৰু এইডাল হ'ল আপোনাৰ, এইডাল হ'ল ৰুদ্ৰাক্ষৰ। এইডাল ভাল লাগছে নে? এইডাল ৰুদ্ৰাক্ষৰ। এইডাল হ'ল হেৰি ওপৰত যদি থাকে কলা কলা, সেইটো কি কয়? লং। লং লং আৰু এইটো নহয়, কি ক নহয়। ছিঙিছা? পাত ছিঙিলি গম পাবা। চব পাতৰ তাৰে গম পাবা। ধৰিব পৰা নাই, ধৰিব পৰা নাই। নহয় নহয়, সেই যে থপা টেঙা, এইটো হ'ল মৌচুমী। এই থপা টেঙাও আছে। এইডাল থপা টেঙা, এইডাল আপোনাৰ থপা টেঙা দেখাইছে। এই গাছডাল ভাঙিলি, গাছডাল ভাঙি দিলি না ঠাইটো। ইয়াতে জুই থাকিব, তই জুই ভাঙি অলপমান থাকে। এই সেইডাল আছে, এই সেইডাল হ'ল থপা টেঙা। এই সেইডাল ভাল লাগছে নে? পদিনা লাগব নেকি? পদিনা লাগি যে বিধান লাগি যে লৈ যাব পাকলি আছে। আমি দেখাই আছো। ভাল লাগছে নে? আৰু এইডাল কি আছে? এইডাল চব গাছে আছে। মধুৰিআম পাই আৰু হেৰি পাই। আৰু তাৰ গাছ চিনি নোপোৱা গাছ আছে। এইডাল গাছে হেঁচা মাত ধৰিছে। কৃষ্ণ, এইটো নহয়। নহয়, কি গোন্ধটো কেনে? গোন্ধটো তুমি নাপালো, তাৰে গোন্ধ আছে। এইটোৰো গোন্ধ আছে। কি বস্তু এইটো? এইটো মাহপাত। এইটো